আকৌ এবাৰ নমস্কাৰ জনাইছোঁ সকলোকে। এইটো নতুন ভ্লগ নহয়, এইটো আগৰ ভ্লগটোৰ দ্বিতীয় খণ্ড। আমি যিহেতু হাতীমৰাত পিকনিক খাবলৈ আহিছিলোঁ, আমি হাতীমৰাত নতুনকৈ এখন ৰিজৰ্ট খুলিছে, আমি সেইখন চোৱাও হ'ব আৰু আপোনালোককো দেখুওৱা হ'ব। সেইকাৰণে আমি কাঞ্চনখনত সোমাইছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। ব্ৰহ্মপুত্ৰৰ কাষত অৱস্থিত কাৰণে ইয়াৰ সৌন্দৰ্য সুকীয়া। আমি আজি ইয়াত ভিতৰলৈ নোসোমাওঁ, কাৰণ পিকনিক খাওঁতেও আমাৰ বহুত দেৰি হৈ গ'ল আৰু সন্ধিয়া হওঁ হওঁ। সেইকাৰণে আমি বেলেগ এদিন আহিম, আপোনালোকক ভালকৈ দেখুৱাম। দিব্য, মই, হীৰক, দিব্য ভণ্টি, ভাইটি আমি সকলোৱে অকণমান ফটোশ্বুট কৰিলোঁ ঠাইডোখৰত যিহেতু নতুনকৈ আহিছোঁ। আৰু আমি কাঞ্চনলৈ আকৌ আহিম, কাঞ্চনত আহি পেলাই কাঞ্চনৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। আমি আচলতে পিকনিকত আজি অকণমান দেৰি হৈ গ'ল, গতিকে ইয়াতো বেছি সময় আমি থাকিব নোৱাৰিম, ঘৰো যাব লাগিব। গতিকে আমি লাহেকৈ ইয়াৰ পৰা ঘৰমুৱা হ'ম। কাঞ্চনৰ পৰিৱেশটো খুবেই ধুনীয়া, বহুত পৰিষ্কাৰকৈ ৰাখিছে তেওঁলোকে আৰু চাফা ফিল এটা আহে মনলৈ। আৰু আমি আচলতে কাঞ্চনলৈ আকৌ কাঞ্চনৰ ভিতৰলৈ আমি যাবলৈ কাৰণে বহুত মন আছিলে আজি যাবলৈ, যালে আকৌ কিবা এটা খাবলৈ মন যাব। গতিকে আমি আহিম আকৌ পৰৱৰ্তী সময়ত, আমি ভিতৰত কেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকে প্ৰভাইড কৰে সেয়াও আপোনালোকক দেখুৱাম। আমি হাতীমূৰালৈ প্ৰায় আহিয়ে থাকোঁ, সপ্তাহত এবাৰকৈ হ'লেও আহোঁৱে ভাইটি আৰু মই। আহি পেলাই নৈৰ পাৰত বহোঁ, কথা পাতোঁ। এইবাৰ কাঞ্চন আছে কাৰণে হাতীমূৰাখন অকণমান বেলেগ লাগিছে। আমি আৰু বেছি সময় ইয়াত নকৰিম, আমি সোনকালে ঘৰলৈ ওলাম। এয়া আমি কাঞ্চনৰ পৰা ওলালোঁ আৰু এতিয়া আমি নিজৰ নিজৰ স্কুটি ল'ম আৰু ঘৰমুৱা হ'ম। এয়া আমি গৈ আছোঁ এতিয়া। আমি আহি এতিয়া কৰিটোল পালোহি, আমি ঘৰ পামেগৈ আৰু এতিয়া। এয়া আমি ঘৰ পালোহি আৰু সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ধন্যবাদ।